আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ MG এনৰেগাৰ আঁচনিৰ জৰিয়তে ৰাজ্যত সামাজিক সম্পদ সৃষ্টিত গুৰুত্ব, চৰকাৰী কৰ্মচাৰীৰ অনাদায় বিদ্যুৎ বিল দৰমহাৰ পৰা কৰ্তন কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, দেশৰ কোভিড পৰিস্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনৰ অধ্যক্ষতাত আজি মন্ত্ৰী গোটৰ বৈঠক, কোভিডৰ সম্ভাৱ্য তৃতীয়টো ঢৌ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি অব্যাহত, ৰাজ্যৰ কোভিড পৰিস্থিতি অহা 15 জুনৰ ভিতৰত উন্নত হ'ব বুলি স্বাস্থ্যমন্ত্ৰীৰ আশা প্ৰকাশ আৰু ৰাজ্যত কোভিডৰ সংক্ৰমণ 3.03% হ্ৰাস। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আমি শ্ৰোতাসকলক নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা নকৰিবলৈ তথা সকলো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। তদুপৰি কোভিড-19ৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা 18 বছৰ ঊৰ্ধৰ প্ৰতিগৰাকী লোককে নিৰ্ধাৰিত সময়ত দ্বিতীয় পালি গ্ৰহণ কৰিবলৈকো আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। কেন্দ্ৰীয় চৰকাৰে কোভিড-19 মহামাৰীৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই সম্বন্ধীয় যিকোনো প্ৰশ্নৰ উত্তৰৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ত 01123978046 অথবা 1075 নম্বৰত আৰু অসমৰ ক্ষেত্ৰত 104 নম্বৰত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই MG এনৰেগাৰ আঁচনিৰ জৰিয়তে ৰাজ্যত সামাজিক সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে। কালি জনতা ভৱনত নিজ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে পৰ্যালোচনা কৰি তেওঁ এই সন্দৰ্ভত বাৰ্ষিক কৰ্ম আঁচনি প্ৰস্তুত কৰিবলৈ বিভাগটোক নিৰ্দেশ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত হোৱা পৰ্যালোচনাত প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানকে ধৰি কেইবাখনো আঁচনিক সামৰি লোৱা হয়। মুখ্যমন্ত্ৰীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলকো MG এনৰেগাৰ অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰি এই ক্ষেত্ৰতো উপযুক্ত নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ লগতে মধ্যভোগীৰ ব্যৱস্থাৰ অৱসান ঘটোৱাৰ হকে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈকো নিৰ্দেশ দিয়ে। আনহাতে 3 বছৰতকৈ অধিক কাল একে স্থানতে কাৰ্যনিৰ্বাহ কৰি থকা খণ্ড উন্নয়ন বিষয়া আৰু গাঁও পঞ্চায়তৰ সচিবকে ধৰি বিষয়াসকলক শীঘ্ৰে আন জিলালৈ বদলি কৰিবলৈ আৰু আঁচনিসমূহৰ নিৰীক্ষণ অধিক তীব্ৰতৰ কৰিবলৈকো তেওঁ নিৰ্দেশ দিয়ে। আঁচনিসমূহ মানসম্পন্ন কৰি তোলাৰ বাবে অসামৰিক সেৱাৰ বিষয়াক গুৰুত্বপূৰ্ণ দায়িত্বত ন্যস্ত কৰিবলৈ ডঃ শৰ্মাই বিভাগটোক নিৰ্দেশ দিয়ে। একেদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মীয়মান গৃহসমূহৰ কাম শীঘ্ৰে সমাপ্ত কৰাৰ লগতে কেৱল যোগ্য পৰিয়ালেহে এনে গৃহ লাভ কৰাটো নিশ্চিত কৰিবলৈকো তেওঁ আহ্বান জনায়। কালিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব JB এক্কা আৰু পঞ্চায়ত আয়ুক্ত হেমেন দাসকে ধৰি বিভাগীয় উচ্চপদস্থ বিষয়াসকলো উপস্থিত আছিল। চৰকাৰী কৰ্মচাৰী বিদ্যুতৰ বিল আদায় নিদিয়াকৈ থাকিলে তেনে কৰ্মচাৰীৰ দৰমহাৰ পৰা বিলৰ ধন কৰ্তন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শক্তি বিভাগৰ 3টা কোম্পানীৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি সংশ্লিষ্ট বিষয়াৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীৰ পৰা বিলৰ অনাদায় ধন আদায় কৰিবলৈ এই নিৰ্দেশ দিয়ে। তেওঁ লগতে বিদ্যুৎ কৰৰ দায়বদ্ধতা হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰী বিভাগসমূহৰ অনাদায় বিলসমূহ পূৰণৰ বাবে বাজেটৰ ব্যৱস্থা কৰিবলৈকো নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি শক্তি মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত বিভাগটোৰ অধীনৰ APDCL, AEGCL আৰু APGCLৰ কাম কাজৰ বুজ লয়। এই 3টা প্ৰতিষ্ঠানে 2021 চনৰ 31 মাৰ্চলৈকে চৰকাৰৰ পৰা গ্ৰহণ কৰা ঋণ আৰু ইয়াৰ সুদক তাৎক্ষণিকভাৱে অংশীদাৰিত্বলৈ ৰূপান্তৰ কৰি পৰৱৰ্তী সময়ত এই অংশীদাৰিত্বৰ বিপৰীতে পাবলগীয়া লাভ সন্দৰ্ভত এখন জাননী জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক নিৰ্দেশ দিয়ে। তেওঁ লগতে প্ৰতিষ্ঠানকেইটাক লাভজনক কৰি তোলাৰ বাবে গুজৰাটৰ দৰে প্ৰযুক্তিগত আৰ্হি গ্ৰহণৰো পৰামৰ্শ আগবঢ়ায়। আনহাতে সূক্ষ্মভাৱে পৰ্যালোচনাৰে লোকচানৰ কাৰণসমূহ চিনাক্ত কৰি তাক শুধৰোৱাৰ লগতে প্ৰতিষ্ঠানকেইটাৰ লাভ অৰ্জন কৰি থকা কেন্দ্ৰসমূহক 500টা বিতৰক ট্ৰেন্সফৰ্মাৰ তাৎক্ষণিকভাৱে স্থাপনৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিদ্যুৎ চুৰিৰ গোচৰৰ বাবে সকলো আৰক্ষী চকীকে APDCL আৰক্ষী চকী হিচাপে ঘোষণা কৰাৰ কথাও জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে কেইখনমান আৰক্ষী চকীৰহে এনে গোচৰ ৰুজু কৰাৰ কৰ্তৃত্ব আছিল। প্ৰতিষ্ঠানকেইটাৰ লোকচান হ্ৰাস কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত 63 লাখ উপভোক্তাৰ নাম, ফোন নম্বৰ ইত্যাদি সামৰি এটা উপযুক্ত তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰাৰো পৰামৰ্শ দিয়ে। ৰাজ্যত কোভিডৰ সংক্ৰমণ 3.03% হ্ৰাস পোৱাৰ বিপৰীতে আৰোগ্যৰ হাৰ 87.46% বৃদ্ধি পাইছে। আনহাতে ৰাজ্যত কালি 2228 জন লোক কোভিডত আক্ৰান্ত হয়।
ইয়াৰ 309 জন কামৰূপ মহানগৰ জিলাৰ। ইয়াৰ বিপৰীতে কালি 4076 জন কোভিড ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যাই 3,80,000 অতিক্ৰম কৰিছে। ৰাজ্যখনত সম্প্ৰতি 49,518 জন সক্ৰিয় কোভিড ৰোগী আছে। কালিৰ দিনটোত ৰাজ্যত 37 জন লোকে এই ৰোগৰ ফলত প্ৰাণ হেৰুৱায়। ইয়াকে লৈ অসমত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 3,658 হৈছেগৈ। ইপিনে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা অনুসৰি অসমত এতিয়ালৈকে 34,89,000ৰো অধিক লোকক প্ৰতিষেধকৰ প্ৰথম পালি আৰু 8,50,000ৰো অধিক লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। কালিৰ দিনটোত ৰাজ্যত মুঠ 24,441 জন লোকক প্ৰতিষেধক প্ৰদান কৰা হয়। আনহাতে ৰাজ্যত সম্প্ৰতি প্ৰতিষেধকৰ প্ৰায় 2,70,000 পালি মজুত আছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাত কোভিডৰ সংক্ৰমণ অব্যাহত থকাৰ বিষয়ে আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। মৰিগাঁও জিলাত শেহতীয়া 24 ঘণ্টাত কোভিডৰ সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে। চৰকাৰী সূত্ৰই জনোৱা মতে কালিৰ দিনটোত 67 জন লোকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। ইপিনে কামৰূপ জিলাত সংক্ৰমণৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। কালিৰ দিনটোত জিলাখনত আক্ৰান্তৰ সংখ্যা হৈছে 69। জিলাখনত কালি এজন লোকৰ এই ৰোগৰ ফলত মৃত্যু হয়। কালিৰ দিনটোত ৰঙিয়াত 71 জন লোক সুস্থ হৈ ঘৰলৈ উভতি বুলি আমাৰ সংবাদদাতাই জনাইছে। ধুবুৰী জিলাত কালি পুনৰ 56 জন লোকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। কালি জিলাখনত পুনৰ 2 জন লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। দৰং জিলাত কালিৰ দিনটোত কোভিডৰ সংক্ৰমণৰ হাৰ 2.93% অৱনমিত হৈছে। বৰপেটা জিলাতো শেহতীয়া 24 ঘণ্টাত 14 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কোভিডৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই জটিল পৰিস্থিতিত কৰ্কট ৰোগীসকলে ল'বলগীয়া সাৱধানতা সন্দৰ্ভত ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসক ডাঃ বিশ্বজিৎ শৰ্মাই এইদৰে কয়। কৰ্কট ৰোগ আৰু কৰোনা ভাইৰাছৰ সংক্ৰমণ দুটা সম্পূৰ্ণৰূপে পৃথক বেমাৰ। কৰ্কট ৰোগীসকলৰ নিজৰ দেহৰ স্ব-প্ৰতিৰোধী ক্ষমতা অৰ্থাৎ ইমিউন সিস্টেম অত্যন্ত দুৰ্বল হৈ থাকে। সেয়েহে কৰোনা ভাইৰাছে এইসকল বেমাৰীক অতি সহজে আক্ৰমণ কৰিব পাৰে। কৰোনা মহামাৰীৰ সময়ত কৰ্কট ৰোগীৰ যতন সম্পৰ্কে যদি আমি ক'বলৈ যাওঁ তেনেহ'লে পোনপ্ৰথমে খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ কথা আমি উল্লেখ কৰিব লাগিব। উপযুক্ত পৰিমাণৰ প্ৰটিন আৰু ভিটামিন জাতীয় খাদ্য যেনে সতেজ ফল-মূল, মাছ, মাংস, কণী ইত্যাদিৰ সেৱনে কৰ্কট ৰোগীৰ দেহত কৰোনা প্ৰতিৰোধৰ ক্ষমতা বহুতখিনি বঢ়াই তোলে। কৰ্কট ৰোগীসকলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰিব লাগে। উদাহৰণস্বৰূপে ডিঙিমুখৰ কৰ্কট ৰোগীসকল যিসকলৰ ৰেডিয়েশ্যন বা কেমোথেৰাপি চলি আছে তেওঁলোকে মুখৰ ভিতৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বা অৰেল হাইজিন বিভাগীয় চিকিৎসকৰ পৰামৰ্শ অনুযায়ী মানি চলাটো অত্যন্ত জৰুৰী। এইখিনি কথা অন্যান্য কৰ্কট ৰোগীৰ ক্ষেত্ৰতো প্ৰযোজ্য। কৰ্কট ৰোগীয়ে দিনে অতি কমে 3 লিটাৰ পানী সেৱন কৰিব লাগে। ইয়াৰ ফলত বৃক্ক অৰ্থাৎ কিডনীত হ'বলগীয়া পাৰ্শ্বক্ৰিয়া বহুতখিনি কমি যায়, যাৰ ফলত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া সম্ভাৱনাও হ্ৰাস পায় আৰু ইয়ে আওপকীয়াকৈ কৰোনা সংক্ৰমণত বাধাৰ সৃষ্টি কৰে। ৰেডিঅ'থেৰাপি বা কেমোথেৰাপিৰ সময়ত ৰোগী বা ৰোগীৰ আত্মীয়ই ছ'চিয়েল ডিষ্টেন্সিং অৰ্থাৎ সামাজিক দূৰত্ব মানি চলাটো অত্যন্ত জৰুৰী, কাৰণ ইয়ে কৰোনা প্ৰতিৰোধত সহায় কৰিব পাৰে। য'তে ত'তে থু খেকাৰ পেলাব নালাগে বা কেতিয়াবা যদি কোনো ৰোগী বা আত্মীয়ৰ দেহত উপহাৰ হৈ দেখাই দিয়ে তেতিয়াহ'লে লগে লগে চিকিৎসকক যোগাযোগ কৰিব লাগে আৰু চিকিৎসকে সেইমতে চিকিৎসা প্ৰদান কৰিব। কৰ্কট ৰোগী কৰোনা ভেকচিন লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই, কাৰণ ভেকচিনে দেহত আকৌ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই তোলাতহে সহায় কৰে। শেষত মই এইটোৱে ক'ব খোজো, অনাহকত ভয় খাব নালাগে। সাৱধানতাই কৰোনা প্ৰতিৰোধৰ মূল অস্ত্ৰ। কোভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জীৱিকাৰ উপায় হেৰুওৱা আৰ্তলোকৰ মাজত গুৱাহাটীৰ বিভিন্ন অঞ্চলত সতেজ অসম নামৰ এটা বেচৰকাৰী সংস্থাই খাদ্য সামগ্ৰী বিতৰণ কৰে। সংস্থাটোৱে অতি অভাৱগ্ৰস্ত কেইবাটাও পৰিয়াল বাছি উলিয়াই তেওঁলোকৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰে। গৃহ আছুতীয়াকৰণত থকা আৰু নিজৰ প্ৰয়োজনীয় সামগ্ৰী বিশেষকৈ খাদ্য সামগ্ৰীৰ অভাৱত ভোগা পৰিয়ালৰ মাজতো অতি সোনকালে খাদ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি সংস্থাটোৰ সভাপতিয়ে জানিবলৈ দিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশৰ কোভিড পৰিস্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে মন্ত্ৰী গোটৰ 28 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া এই বৈঠকত কোভিড ব্যৱস্থাপনা শক্তিশালীকৰণৰ উদ্দেশ্যে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভতো আলোচনা কৰা হ'ব। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অহা 15 জুনৰ ভিতৰত ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ আশা প্ৰকাশ কৰিছে। কালি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয় যে কোভিড পৰীক্ষা বৃদ্ধি আৰু কঠোৰ নীতি নিয়মৰ পালনৰ ফলত ৰাজ্যত ইতিমধ্যে সংক্ৰমণ যথেষ্ট কমিছে। আনহাতে কোভিডৰ তৃতীয় ঢৌ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী মহন্তই কয় যে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্ভাৱ্য তৃতীয়টো ঢৌ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু প্ৰতিখন ঠাইতে অতিৰিক্ত চিকিৎসালয় আৰু কোভিড পৰিচৰ্যা কেন্দ্ৰ স্থাপন কৰা হৈছে।
শিশু আৰু নৱজাতকৰ বাবেও ICUৰ কাম কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে সম্ভাৱ্য সকলো পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ স্বাস্থ্য বিভাগে প্ৰস্তুতি অব্যাহত ৰাখিছে। এই প্ৰস্তুতিৰ অংশ হিচাপে গুৱাহাটীত 500খন নতুন বিচনাৰে 2খন কোভিড চিকিৎসালয় অচিৰেই সম্পূৰ্ণ হৈ উঠিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে কালি জখলাবন্ধা চিকিৎসালয়ৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰে। ইয়াৰ লগতে তেওঁ নিৰ্মীয়মান কলিয়াবৰ মহকুমা চিকিৎসালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। হাইলাকান্দি জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কালি অসম মিজোৰাম সীমাঞ্চলৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাৰ সৈতে টেলিফোনিক বাৰ্তালাপত অসমৰ অংশত শেহতীয়াকৈ সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ বুজ লোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা ল'বলৈ উপায়ুক্তগৰাকীক নিৰ্দেশ দিয়ে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱৰ ফলত পৰৱৰ্তী কেইটামান দিনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে এই শক্তিশালী দক্ষিণ পশ্চিম মৌচুমী বতাহৰ লগতে পশ্চিমবংগ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ বাবে অহা 4-5 দিনলৈ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি পূব ভাৰতৰ কাষৰীয়া অঞ্চলসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে অসমৰ ঠায়ে ঠায়ে হৈ থকা বৰষুণৰ ফলত কোনো কোনো অঞ্চলত বান পৰিস্থিতিৰ সম্ভাৱনাই দেখা দিছে। ৰাজ্যৰ আন জিলাসমূহৰ লগতে কামৰূপ জিলাতো অধিকাংশ নৈ উপনৈৰ পানী বৃদ্ধি পাইছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে সংগীতা শৰ্মাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে ভিন ভিন বাতৰি প্ৰথম পৃষ্ঠাৰ প্ৰধান বাতৰি স্থান দিছে। দৈনিক জনভূমি কাকতে কৰোনাৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ বাতৰি, ৰাজ্যত কোভিড বিধি সামান্য শিথিল আৰু আমাৰ অসম কাকতে তৃতীয় ঢৌৰ আশংকাৰ মাজতে সান্ধ্য আইন শিথিল শিৰোনামেৰে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। নিয়মীয়া বাৰ্তা কাকতে কৰোনা কালত ভাৰাক্ৰান্ত ন্যায়ালয় শিৰোনামেৰে ৰাজ্যৰ আদালতত 3,67,000 নিষ্পত্তিহীন গোচৰ সংক্ৰান্তীয় বাতৰিক আজিৰ প্ৰধান বাতৰিৰ স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে BTRত UPPL চৰকাৰে শাসনভাৰ লোৱাৰ ছমাহৰ পাছতে আৰম্ভ হোৱা সংঘাতৰ বিষয়ে 4খন জিলাৰ উপায়ুক্ত হ'ব BTRৰ সৰ্বা শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম, অসমৰ প্ৰস্তাৱলৈ সঁহাৰি নাই নাগালেণ্ডৰ। 10 দিন উকলি যোৱাৰ পাছতো বিধায়কসহ অসমৰ দলক আক্ৰমণৰ ঘটনা সমাধানৰ দিশত নাগালেণ্ড চৰকাৰে সামান্য আগ্ৰহো প্ৰকাশ নকৰাৰ বিষয়ে কাকতখনে সবিস্তাৰে প্ৰধান বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে আদিত্যনাথৰ উত্তৰ প্ৰদেশত পুষ্টিহীন শিশুৰ হাহাকাৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে কেন্দ্ৰই অসমৰ প্ৰাপ্য কেন্দ্ৰীয় কৰৰ অংশ সময়মতে মোকলাই নিদিয়াৰ বাবে নতুন চৰকাৰ তীব্ৰ অৰ্থ সংকটত পৰাৰ বিষয়ে আজিৰ প্ৰধান বাতৰি, দিল্লীয়ে সহায় নকৰাত সমস্যাত দিছপুৰ শিৰোনামেৰে বক্স আকাৰে বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত কাকতসমূহৰ অন্যান্য বাতৰিৰ ভিতৰত আছে প্ৰাথমিক বিদ্যালয়ৰ বাবে পৃথক শিক্ষানীতিৰ পোষকতা, গ্ৰামাঞ্চলৰ অধিকাংশ অভিভাৱকৰ নাই এণ্ড্ৰইড মোবাইল, হাইলাকান্দিত মিজু দুৰ্বৃত্তৰ তাণ্ডৱ, 10 দিনতে 30 টকা পৰ্যন্ত বাঢ়িল অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম, কেন্দ্ৰ আৰু কেজৰিৱালৰ সংঘাত ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ সংগীতা শৰ্মা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ MG এনৰেগাৰ আঁচনিৰ জৰিয়তে ৰাজ্যত সামাজিক সম্পদ সৃষ্টিত গুৰুত্ব, চৰকাৰী কৰ্মচাৰীৰ অনাদায় বিদ্যুৎ বিল দৰমহাৰ পৰা কৰ্তন কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, দেশৰ কোভিড পৰিস্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনৰ অধ্যক্ষতাত আজি মন্ত্ৰীগোটৰ বৈঠক, কোভিডৰ সম্ভাৱ্য তৃতীয়টো ঢৌ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি অব্যাহত, ৰাজ্যৰ কোভিড পৰিস্থিতি অহা 15 জুনৰ ভিতৰত উন্নত হ'ব বুলি স্বাস্থ্যমন্ত্ৰীৰ আশা প্ৰকাশ আৰু ৰাজ্যত কোভিডৰ সংক্ৰমণ 3.03% হ্ৰাস। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।